নমস্কাৰ, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ দেই। আজি মই মোৰ ব্লেক এণ্ড হোৱাইট কেৰাহীটোতে ভাত সাজ বনাইছোঁ, মানে আঞ্জাখন। আৰু ইমান ধুনীয়াকৈ আজি থালিখন ৰেডি কৰিছোঁ, চাওকচোন। চব গ্ৰীণ গ্ৰীণ। আৰু কিনো বনাইছোঁ, কেনেকৈ বনাইছোঁ, আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰমটো বৰ বেছি, সেয়ে মানুহজনে আজি বজাৰলৈ গৈছিলে। তেওঁ অকণমান সুস্থ হৈছে আৰু বজাৰ চজাৰ কৰিব পৰা হৈছে। এয়া নাৰিকল লৈ আনিলে, তাৰপিছতে এয়া শাক আনিছে, ভেদাইলতা, মচন্দৰী, এনেদৰে কিবা কিবি। তাৰপিছত এইখিনি মানিমুনি, এয়া দেখিছেনে, মানিমুনি আনিছে, এয়া মচন্দৰী। তাৰপাছতে আনিছে এইটো তামোল, পাণ। আকৌ ঘৰত একেবাৰে এয়া কৰ্দৈ টেঙা ইমান আছে, কিন্তু ইয়াত এটা কৰ্দৈ টেঙা লৈ আনিছে, দেখিছেনে, মই চাটনি খাম বুলি কোৱাৰ কাৰণে। আৰু এয়া ধনিয়া, পদিনাখিনি যে ইমান ধুনীয়া নহয়, চাওকচোন, একদম। এয়া তামোল পাণ মই খুব খাই ভাল পাওঁ, আৰু সেয়ে তামোল পাণো আনিছে। আৰু চাওকচোন ইমান অকণমানি অকণমানি একদম মানে মানিমুনি টোপোলাকেইটা, সেয়া 10 টকাকৈ লৈছে বুলি কৈছে বেলতলা বজাৰত। দেখিছেনে, বস্তু একদম মানে ঘৰত এভেইলেবল, এইবিলাক পথাৰত পায় আৰু ইয়াত কিনি খাব লাগে। আৰু এয়া ছোৱালীজনীও লগত গৈছে, যিহেতুকে তাই ফুচকাৰ পাপৰটো আনিছে। আৰু লগতে এয়া পাপৰ, তাৰপিছতে আমি কঁঠাল গুটিও কিনি খাব লগা দুখ হৈছে, দেখিছেনে, গাজৰ, তাৰপিছত কলফুল এটাও আনিছে। এয়া কলফুলটো কিন্তু বৰ ধুনীয়া দেই, কিন্তু সেয়া আৰু ঘৰত পোৱা নিচিনা নহয়। ঘৰত লগতে কাটি লগতে খাওঁ ফল গছৰ পৰা, কিন্তু ইয়াত আৰু এয়া আকৌ বজাৰ বাগৰি বাগৰি শুকাই কৰি অহা, তথাপিতো তাকে খাব লাগিব। আৰু ভাবিলোঁ বজাৰখিনি কোনোদিনে নেদেখুৱাওঁ, আজি বজাৰখিনি ওলোৱাৰ পৰা আপোনালোকক আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। ইফালে এয়া ভেদাইলতাখিনিও ধুনীয়াকৈ পানীত তিতাই থৈছোঁ, নৰসিংহ, ভেদাইলতা, মানিমুনি, মচন্দৰী। আৰু ইফালে আৰু এটা মিক্সি গ্ৰাইণ্ডাৰ মই পদিনাখিনি লৈছোঁ, আৰু মাছখিনিও ওলোৱাই ল'লোঁ। এয়া মাছ অলপমান থৈ দিছোঁ, 3 পিচ উলিয়াই লৈছোঁ ভাজিম বুলি। আৰু মোৰ ব্লেক এণ্ড হোৱাইট কেৰাহীটো পাতি দিছোঁ দেই। কেৰাহীটো কিন্তু একদম যোনখিনি বগা অংশ একে চিকচিকীয়া হৈ থাকে। ছোৱালীজনীয়ে ফুচকা খাই বোলে ভাত বনোৱা সময়ত, আকৌ ফুচকা দুটামান ভাজি দিলোঁ। তাৰপাছতে মাছখিনিও এনেদৰে ফ্ৰাই কৰি আছোঁ। আজি ৰাতিপুৱাই পঠাইছোঁ, ইমান দিন হৈছে ভাল মাছ অনা নাই, বোলো ভাল মাছ লৈ অনা যোৱা। আৰু সেয়া ভাততে আলু দিছিলোঁ, এফাল আলু তাইক ফুচকাত দিলোঁ, এফাল দি মই এতিয়া আঞ্জাখন বনাওঁ বুলি ভাবিছোঁ। সেয়ে আলুখিনিত ক'ৰবাত এটা দুটা ভাত লাগি আছে দেই। তাৰপাছতে এয়া মচন্দৰী, নৰসিংহ, মানিমুনি, ভেদাইলতাৰ পেষ্টটো দি দিছোঁ কেৰাহীটোত। দেখিছেই নহয়, এতিয়া পৰিমাণ অনুযায়ী নিমখ, হালধি যিখিনি দিবলগীয়া, আৰু আপোনালোকে যিখিনি মছলা খায়, মই এয়া হালধি দিছোঁ, নিমখ দিলোঁ। এতিয়া অকণমান জিৰাখিনি কিন্তু মই ঘৰতে, এয়া দেখিছেনে, গোটেই মছলাখিনি দি মানে মই পিচি থৈছোঁ। জিৰা দিছোঁ, তাৰপিছত মানে লং, ইলাচি, ডালচেনি, যিমান যি মছলা আছে চব অলপ অলপ দি মই একদম শুকান জলকীয়া গুড়া, তাৰপাছতে এইটো জালুক, চবখিনি দি মানে পিচি থৈ দিছোঁ। এটা টেমাত মিক্স কৰি এনেদৰে দি দিওঁ। আৰু এয়া অকণমান ভাজা হোৱাৰ পিছত মই এতিয়া পানী এড কৰিছোঁ আঞ্জাখিনিত। মানে তেনেকৈ যদি পিচি থোৱা যায় নহয়, কেতিয়াবা মানে মছলা এক্সট্ৰা বিচাৰি নুফুৰিলেও হৈ যায়, সেয়া এচামুচ দিলেই হৈ যায়। আৰু এয়া পানীখিনি পৰিমাণ অনুযায়ী মই দি আছোঁ। তাৰপিছতে ইফালে মচন্দৰী অলপো পানীত তিতাই থৈছোঁ ধুনীয়াকৈ বাছি, আৰু এটা বাতি তেনেদৰে লৈছোঁ, অলপমান থৈ দিম। সেই আলু যে ভাতত দিছিলোঁ, ভাতখিনিৰ ভিতৰৰ পৰা আলুখিনি ওলোৱাই দিলোঁ, আৰু সেই ভাপতে মচন্দৰী বাতিটো সোমোৱাই প্ৰেছাৰ কুকাৰটো এনেদৰে মাৰি দিছোঁ। আৰু আঞ্জাখিনিত দিবলৈ এয়া ধনিয়া, মাছৰ আঞ্জাখিনি ধুনীয়াকৈ উতলিছে, এতিয়া মই ধনিয়াখিনি এড কৰিছোঁ। আৰু মোৰ মাছৰ তৰকাৰীখন সম্পূৰ্ণ হৈ গৈছে এয়া। আৰু এয়া দেখিছেনে, মচন্দৰীখিনি যে ভাতৰ ভিতৰত ভাপতে সিজি গ'ল। এয়া মচন্দৰী পিটিকা, মাছৰ জোল, মাছ ফ্ৰাই, আৰু ইফালে এইটো চাটনি, পদিনা আৰু তেতেলীৰ চাটনি।
থালিখন আজি কেনেকুৱা লাগিছে জনাব দেই। যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণ চাবচোন আৰু চাই ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই।